আমি গুৱাহাটীৰ যিখিনি বিদ্যালয় চৰকাৰী প্ৰাদেশিক বিদ্যালয় এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে লগ হৈ আমি গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্ৰ সমন্বয় সমিতি আমি গঠন কৰিছিলোঁ আৰু যোৱা 17 চনৰ পৰা আমি একেলেঠাৰিয়ে আমি আবৃত্তি তৰ্ক প্ৰতিযোগিতা আধুনিক গীত আৰু সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ আৰু এই অনুষ্ঠানত এই প্ৰতিযোগিতাখনত আমাৰ গুৱাহাটী মহানগৰীৰ যিখিনি শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানৰ প্ৰায়ভাগ শিক্ষানুষ্ঠান অংশগ্ৰহণ কৰি আহিছে আৰু আমি প্ৰত্যেক বছৰে এই অনুষ্ঠানটো বৰ ধুনীয়াকৈ উদযাপন কৰি আহিছোঁ। এইবাৰ অতি কমেও আমাৰ লিষ্টত যি হৈছে সেইমতে 50খনো অধিক শিক্ষানুষ্ঠান আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। নহয়, যোৱাকালি আমি দুদিনীয়াকৈ পাতোঁ। যোৱাকালি 19 তাৰিখ আৰু আজি 20 তাৰিখে এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। আমি তৰ্ক প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, সমবেত সংগীত আৰু আধুনিক গীত। আবেলি আমাৰ অনুষ্ঠানটো শেষ হোৱাৰ পিছতে বঁটা বিতৰণি অনুষ্ঠান হ'ব। অনুষ্ঠানত আমি বঁটা বিতৰণি প্ৰদান কৰিম। আমি এটাই লক্ষ্য ৰাখিছোঁ, আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে আমাৰ যিখিনি শৈক্ষিক আৰু সাংস্কৃতিক দিশত যাতে মানে আগুৱাই যাব পাৰি, সাহিত্যৰ ক্ষেত্ৰত আগুৱাই যাব পাৰি, সেই মতটো আগত ৰাখি আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ। এইটো আমি গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্ৰ সমন্বয় সমিতিৰ পৰা আয়োজন কৰা। যোৱা 9 বছৰে এই প্ৰতিযোগিতাখন আমি পাতি আহিছোঁ। গুৱাহাটীৰ বিদ্যালয়সমূহ যিবোৰ আছে ছাত্ৰ ছাত্ৰীসকলক লৈ দুদিনীয়াকৈ তৰ্ক, কবিতা আবৃত্তি, অসমীয়া আধুনিক গীত আৰু সমবেত সংগীতৰ প্ৰতিযোগিতা। আমাৰ উদ্দেশ্যটো হৈছে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশ এই প্ৰতিযোগিতাৰ জৰিয়তে কৰিব পৰা যায় আৰু ভৱিষ্যতৰ দিনত যাতে আমি ভাল তাৰ্কিক, ভাল আবৃত্তিকাৰ, ভাল আমি কণ্ঠশিল্পী যাতে আমি লাভ কৰিব পাৰোঁ, সেই উদ্দেশ্যৰে আচলতে এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে। প্ৰায় 50খনৰো অধিক গুৱাহাটীস্থ বিদ্যালয়ে এই প্ৰতিযোগিতাত যোগদান কৰিছে। আমি আশাবাদী যে ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক আৰু বৌদ্ধিকভাৱে এনে প্ৰতিযোগিতাৰ জৰিয়তে আগবাঢ়ি যাবলৈ সক্ষম হ'ব।